मेलखौ सामलायनाय मेलनि सामलायगिरि बे मेलाव बाहागो लानो हानाय जोंनि सेन्ट्रेल स्टियरिं कमिटिनि चेयारमेन नाथुराम बर' बिथां, जिल्लानि UPPLनि आफादगिरि नन्दराम बर', उदालगुरि जिल्ला UPPLनि आफादगिरि रबीन्द्र बसुमतारी, जोंनि कैंडिडेट एन्थनी बसुमतारी, जोंनि मिरुनिनो दैदेनगिरि कुंजलता बायदेव आरो बाहागो लानो हानाय माखासे बिबानगिरि लोगोफोर आरो रायजो राजा बिथांमोन आजिर सभात उपस्थित হ'ব পৰা আমাৰ কেন্দ্ৰীয় জিলাৰ নেতৃবৃন্দ আৰু উপস্থিত মোৰ শ্ৰদ্ধা ৰাইজ, মই আপোনালোক সকলোলৈ এই সময়ত নমস্কাৰ জনাইছোঁ। আৰু বহুত ব্যস্ততাৰ মাজতো ইমানখিনি মানুহ আহি আজি এই সভাত উপস্থিত হৈছে, এই কাৰণে মই দলৰ হৈ মই আপোনালোকক ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, মই ভাবিছোঁ আৰু বহুত দীঘলীয়া ভাষণ ৰাখিব দৰকাৰ নাই। আপোনালোকে ইতিমধ্যে চবে ডিচিশ্যন লৈ লৈছে। ডিচিশ্যন লোৱা হৈছেনে? চব ঠিক হৈ গৈছে? কাক ভোট দিব? অলপ দেৰিকে কৈছে দেখোন। ভাগৰ লাগিছে হা? সেইকাৰণে কেণ্ডিডেটৰ নাম কি? এন্থনী। ইয়াত আছেনে নাই মানুহটো? হয় নেকি? ঠিক আছে। তো ইতিমধ্যে আমাৰ বিশ্বৰ ভিতৰতে সকলোতকৈ দীঘলীয়া কেম্পিং হ'ল এইবাৰ। 4 এপ্ৰিলতে নিৰ্বাচন হ'ব লাগিছিলে, 4 এপ্ৰিলৰ পৰা আহি 7 ডিচেম্বৰ হ'ল। তো ইমান দীঘলীয়া কেম্পিং বিশ্বত হয়তো ক'তো হোৱা নাই। তো যিয়ে নহওক, ভগৱানে যি কৰে ভালে কৰে। আমি দুঃখিত কি আমাৰ কৰোনা ভাইৰাছত বহুত মানুহ মৰিব লগা হ'ল, সেইকাৰণে আমাৰ নিৰ্বাচনৰ পিছুৱাই গ'ল আৰু এতিয়া নিৰ্বাচন পাতিবলৈ গৈ আছে। আপোনালোক আমি আশা কৰাৰ নিচিনা এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু এইবাৰ যি 17 বছৰীয়া দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰা আমাৰ ৰাইজৰ যি উন্নয়ন হ'ব লগা টকা পইচাবিলাক শোষণ কৰা এই শোষণকাৰী BPF দল আৰু হাগ্ৰামা মহিলাৰে আমাৰ পৰা বিদায় ল'বলৈ গৈ আছে। আমি যেটো আশা কৰিছোঁ কি আমাক এটা পৰিৱৰ্তন লাগে, আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে। এই শান্তি নিৰাপত্তা আৰু সমন্বয় কৰিবলৈ UPPL আহি আছে। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে বহুত সুযোগ পাইছিলে আমাৰ অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে, আমাৰ জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰাৰ কাৰণে বহুত সুযোগ পাইছিলে, আমাৰ পিছপৰা জনগোষ্ঠীসকলৰ সমস্যা সমাধান কৰাৰ কাৰণে বহুত সুযোগ পাইছিলে। 30-40 বছৰীয়া NDBৰ যিটো সংগ্ৰাম এইটো সমাপ্ত কৰি এটা সমাধান কৰি আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে বহুত সুযোগ পাইছিলে। কিন্তু 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে এইবিলাক কাম নকৰিলে, শান্তি প্ৰতিষ্ঠা নকৰিলে, সমন্বয় নকৰিলে, জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাম নকৰিলে আৰু তেখেতে খালি দমন নীতি, হিংসাৰ নীতি আৰু কি কৰিলে, দুৰ্নীতি ভ্ৰষ্টাচাৰী এটা চৰকাৰ চলালে। আৰু সেইকাৰণে আজি আমাৰ নিচিনা মানুহবিলাকো ৰাজনীতি আহিব লগা হৈছে। আমাক মানুহবিলাকে কৈছে আপোনালোকে ইমান দিন সংগ্ৰাম কৰিলে আৰু আজি এটা সুন্দৰ চুক্তি কৰি যদি কোনোবা দুৰ্নীতি ভ্ৰষ্টাচাৰী মানুহৰ হাতত এৰি দিয়ে তেনেহ'লে চুক্তি কৰি একো লাভ নহ'ব। সেইকাৰণে আজি আমি দলে বলে এই দলত যোগদান কৰিছোঁ। অকল মই বড়ো মানুহ নহয়, ইয়াত আদিবাসী আছে, ইয়াত মাইনৰিটি আছে, ইয়াত বঙালী আছে, ইয়াত নাথ যোগী আছে, সকলো জনগোষ্ঠী আমাৰ বিটিআৰ অঞ্চলত যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ নেতৃত্ব আজি UPPLত আহিছে। এতিয়া আমাৰ কেন্দ্ৰীয় কমিটিয়ে 500 জনতকৈ বেছি হৈছে। ইয়াত সব জনগোষ্ঠীৰ নেতা আছে। আৰু আজি মই নিৰ্বাচনৰ আগতে বহুত সুখী। এইকাৰণে সুখী যে কেইবছৰমান আগত আমি ভাবি আছিলোঁ কোনোদিন আমাৰ বিটিআৰ অঞ্চলৰ আৰু সমন্বয় নাহিব। বড়ো অবড়ো হৈ গ'ল, বড়ো অবড়োৰ মাজত বিভাজন হৈ গ'ল। কোনোবা অবড়ো সংগঠন খুলিলে, কোনোবা GSP খুলিলে, কোনোবা কিবা খুলিলে আৰু ভাবিলে কি আমাৰ সমাজটো বিভাজন কৰি আমি ৰাজনীতি কৰিম। কিন্তু এই সমাজ বিভাজন কৰা ৰাজনীতিৰ নেতাবিলাক আজি আমাৰ এই বিটিআৰ অঞ্চলত
কোনো স্থান নাপালে এই ইলেকশ্যনত কোনো জিএছপি কোনো অগৰ কোনো দল সংগঠনৰ ইয়াতে স্থান নাপালে ইয়াত অকল UPPL আগবাঢ়ি গ'ল এতিয়া UPPLৰ এতিয়াৰ অঞ্চলত 40টা সমষ্টিত প্ৰায় 14 লাখ 14 লাখ মেম্বাৰ আছে এতিয়া আমাৰ গতিকে এই ইলেকশ্যনত UPPL অকলে চৰকাৰ গঠন কৰিবলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই গতিকে আপোনালোকক মই অনুৰোধ কৰিছোঁ যে এইখিনি সময়ত আমি পূবে যাম না পশ্চিমে যাম উত্তৰে যাম না দক্ষিণে যাম এনেকা চিন্তা কৰাৰ সময় নাই 17 বছৰীয়া দুৰ্নীতি ভ্ৰষ্টাচাৰী হাগ্ৰামা মহিলাৰী চৰকাৰটো সলনি কৰি ভাল এটা চৰকাৰ আনি ৰাইজৰ চৰকাৰ দুখীয়া গৰীব মানুহৰ সকলোৰ মিলিব পৰা এটা চৰকাৰ আনি আমাৰ ৰাইজৰ উন্নয়নৰ কামটো আমি নিজে কৰিব লাগিব আমি আশা কৰিছিলোঁ যে হাগ্ৰামা মহিলাৰীয়ে আমাৰ ৰাইজক সেৱা কৰিব বড়োসকলক বহুত আগুৱাই লৈ যাব আমি বহুত আশা কৰিছিলোঁ অসমীয়াসকলে আশা কৰিছিলে বহুত অসমীয়া মানুহ যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীকে ভোট দিছিলে বহুত মাইনৰিটি মানুহ ভোট দিছিলে BPFত বঙালী মানুহসকলে ভোট দিছিলে বিভিন্ন জনগোষ্ঠীয়ে ভোট দিছিলে গাৰো ৰাভা সবে ভোট দিছিলে হাগ্ৰামা মহিলাৰী কিন্তু 17 বছৰত না মাইনৰিটিৰ কিবা কাম কৰিলে না বঙালীৰ কৰিলে না বড়োৰ কৰিলে না অসমীয়াৰ কৰিলে কোনো এটা জনগোষ্ঠীৰ একো কাম নকৰিলে আৰু সেই কাৰণে আজি দুখীয়া হৈ আছে গৰীব মানুহ সদায় গৰীবে এটা জীৱন কটাব লগা হৈছে আৰু নিবনুৱা হৈ আছে আৰু আমাৰ জাতি জনগোষ্ঠীৰ মাজত সদায় এটা সন্দেহ আৰু শংকা এটা বিৰাজ কৰিছে আৰু ইয়াৰ পৰা আমাৰ সমাজখন উদ্ধাৰ কৰিব লাগিব আৰু উদ্ধাৰ কৰিব লাগিলে আমি একেলগে ওলাই আহি একে মুখেৰে আমি সমন্বয়ৰ কাৰণে মাত মাতিব লাগিব আমি কাম কৰিব লাগিব এই সময়ত ৰাইজ ভয় কৰাৰ সময় নহয় যোৱা 17 বছৰত ভয় দেখুৱাই শাসন কৰিছে হাগ্ৰামা মহিলাৰীয়ে এইটো আমাৰ ৰাজ্য এইটো আমাৰ দেশ এইটো আমাৰ বিটিয়াৰ এই বড়ো অসমীয়া বঙালী মুছলমান সকলোৰে বিটিয়াৰ গতিকে ইয়াত আমি ভয় কৰি থাকিব নালাগে ইয়াতে যদি আপুনি ঘৰতে ভয় কৰে আপুনি পাকিস্তানত কি কৰিব আমেৰিকাত কি কৰিব বাংলাদেশত যাই কি কৰিব ইংলেণ্ডত যাই কি কৰিব ভয় কৰি যদি তাত যাই ভয় কৰক ইয়াত আপুনি জন্ম পাইছে আপোনাৰ মা দেউতা দাদা ভাই ইয়াতে আছে আৰু ইয়াত যদি আপুনি ভয় কৰি থাকে আপুনি সাহস ক'ত কৰিব গতিকে আজি আমি ইয়াতে সাহস লৈ পেলাই জীয়াই থাকিব লাগিব আৰু মই আপোনালোকৰ আগত স্পষ্ট কৈছোঁ আমি সমাজ গঢ়িবলৈ আহিছোঁ হাগ্ৰামা মহিলাৰী BPFে আমাৰ মা দেউতা দাদা ভাই আমাৰ সুন্দৰ সমাজখন তেখেতসকলে সন্মান নকৰিলে তেখেতসকলে মৰম নকৰিলে তেখেতসকলে শ্ৰদ্ধা নকৰিলে তেখেতসকলে সেৱা কৰাৰ নামত শোষণ কৰিলে আৰু অতি দুখৰ বিষয় আমাৰ এই দুখীয়া ৰাইজক মা দেউতাক তেখেতসকলে ইলেকশ্যন আহিলে 200-300 পইচা দি কিনিবলৈ আহে মানুহবিলাক কি বস্তু নেকি 200 টকা 300 টকাত কিনিবৰ কাৰণে মানুহ জাতিৰ এটা সন্মান আছে এই সন্মানটো দিব লাগে আৰু সেই সন্মানটো আজি দিব নজনা কাৰণে হাগ্ৰামা মহিলাৰীয়ে উন্নয়নৰ কাম কৰিব পৰা নাই ৰাইজৰ মৰম ৰাইজৰ বিশ্বাসক তেখেতে জিনিব পৰা নাই এই অৱস্থা হৈছে এই কাৰণে আজি সময় আহিছে সলনি কৰা আমাৰ চবৰে আমি মানুহবিলাক দুখীয়া হ'ব পাৰে নিজৰ চবৰ আত্মা সন্মান আছে এই আত্মা সন্মানটো আমি বাচাই ৰাখিব লাগিব ইয়াৰ লগতে যুৱকসকল আমাৰ সম্পদ ছাত্ৰ ছাত্ৰী আমাৰ পৰিয়ালৰ সম্পদ আমাৰ গাঁৱৰ সম্পদ সমাজৰ সম্পদ ৰাজ্যৰ সম্পদ দেশৰ সম্পদ বিশ্বৰ সম্পদ যুৱ যুৱতীসকল আৰু এই সম্পদবিলাকক হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰত ইউথ কেম্প বনাই থৈ দিছে আৰু তাত মদ খুৱাইছে মাংস খুৱাইছে জুৱা খেলিবলৈ শিকিছে আৰু মাৰামাৰি কৰিবলৈ শিকাইছে বহুত জায়গাত আজি তেনেকুৱাই হৈছে বিটিআৰ অঞ্চলত হিংসাই হৈ আছে আৰু আমি ঠিক কৰিছোঁ UPPLৰ চৰকাৰ আহিলে ইয়াত কাৰো দাদাগিৰি নচলিব ৰাইজৰ দাদাগিৰি চলিব ৰাইজে ৰজা হ'ব ৰাইজৰ দাদাগিৰি চলিব ইয়াতে কাৰো দাদাগিৰি নচলিব আৰু এই ইউথ কেম্পবিলাক বন্ধ কৰি দিয়া হ'ব প্ৰত্যেকজন ইউথ প্ৰত্যেকজন যুৱ হৈ খেলিব লাগিব নহয় সাংস্কৃতিক যাব লাগিব নহয় খেতি কৰিব লাগিব নহয় ভালকে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব IAS অফিচাৰ ডাক্তৰ ইঞ্জিনিয়াৰ ব্যৱসায়ী হ'ব লাগিব কোনো ইউথ কেম্পত থাকি মদ মাংস খাই কাৰো লগত মাৰামাৰি কৰিব এলাও কৰা নহ'ব পৰিৱৰ্তন লাগে আমাৰ ভাল সমাজ লাগে